নমস্কাৰ স্মাইল পাৰ্টনাৰ ইউটিউব চেনেললৈ মই ডক্টৰ সমৰজ্যোতি মেধি দন্ত বিশেষজ্ঞ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা খুব ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আপোনালোকৰ লগত কিছুমান কথা শ্বেয়াৰ কৰিব আহিছোঁ, যিটো হৈছে শিশুৰ দাঁত গজা সময় আৰু দাঁত সৰা সময়। তো এটা শিশুৰ জেনেৰেলি আপোনাৰ 6 মাহৰ পৰা 9 মাহৰ ভিতৰত প্ৰথমটো দাঁত গজে, যিটো তলৰ পাৰি সন্মুখৰ দাঁতটো থাকে। কিন্তু প্ৰত্যেকটো শিশুৰ দাঁত গজা সময় বেলেগ বেলেগ থাকিব পাৰে, গতিকে আপোনালোকে চিন্তা কৰিব নালাগে যে মোৰ ল'ৰাটো বা ছোৱালীজনীৰ দাঁতটো সোনকালে কিয় গজা নাই, বেলেগৰ গজি গৈছে। প্ৰত্যেকৰে নিজৰ নিজৰ এটা পেটাৰ্ণ থাকে আৰু এটা ইৰাপশ্যন আপোনাৰ চিডিউল থাকে। যদি আপোনালোকৰ মনত খুৰধুৰণি লাগি আছে, যদি আপোনালোকৰ চিন্তা লাগি আছে, তেনেহ'লে আপোনালোকে এজন ডেণ্টিষ্টৰ লগত চেকআপ এটা কৰক আৰু কথাখিনি ভালকৈ তেতিয়া আপোনালোকে বুজি পাব পাৰিব যে কোনটো দাঁত কেতিয়া গজে বা কেতিয়া সৰে আৰু শিশুৰ দাঁত গজা সৰা সময়খিনিৰ মাজত কি কি চেঞ্জেছ আহিব পাৰে। তো এইখিনি কথা আপোনালোকে জানিব পাৰিব। তো গতিকে শিশুৰ কাৰণে এটা ডেণ্টেল চেকআপ কৰোৱাটো আপোনালোকৰ কাৰণে খুবেই জৰুৰী হৈ পৰে। তাৰপিছত মই কিছুমান বেছিক কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব আহিছোঁ যে যিটো গাখীৰৰ দাঁত বুলি কোৱা হয় আমাৰ শিশুৰ, তো গাখীৰৰ দাঁত আমাৰ 20টা থাকে শিশুৰ, আৰু সেই 20টা দাঁতে সৰি পেলাই নতুনকৈ যেতিয়া দাঁত গজিব তেতিয়া আপোনালোকৰ 32টা দাঁত গজি পৰে। বহুত পেৰেণ্টছৰ এইটো ডাউট থাকে বা মোক সোধে যে পিছৰ দাঁতটো বা গুৰি দাঁতটো যিটো মোলাৰ বুলি কোৱা হয় সেইটোতো নসৰিব। তেনেকুৱা নহয়, শিশুৰ প্ৰত্যেকটা 20টা দাঁতে আপোনাৰ সৰি পেলাই আকৌ নতুনকৈ দাঁত গজিব। আৰু এটা ইম্পৰ্টেণ্ট কথা যে 2 বছৰ বা 3 বছৰৰ ভিতৰত আপোনাৰ শিশুটিৰ গোটেইখিনি গাখীৰৰ দাঁত গজি যাব। তো তাৰ পাছত আমি খুব এটা ভালকৈ মেইনটেইন কৰিব লাগে। মেইনটেইনটো নকৰিলে কি হ'ব, আপোনাৰ যিটো গুৰি দাঁতটো থাকে, মোলাৰটো থাকে, আজিকালি যিটো প্ৰায় আপোনাৰ কমন প্ৰব্লেম হৈ আছে কি মোলাৰ দাঁতটো সোনকালে আপোনাৰ ডিকে হ'বলৈ লয় বা কেভিটি হ'বলৈ লয়, বা আপোনাৰ একদম সহজ ভাষাত ক'ব গ'লে পোকে খোৱা বুলি কয়। পোকটো নাথাকে, আপোনাৰ বেক্টেৰিয়া থাকে। তো এই গুৰি দাঁতকেইটা আপোনাৰ ইজিলি প্ৰ'ন হয় আপোনাৰ কেভিটি বা ডিকে হ'বৰ কাৰণে। তো এইটো বয়সত যিটো আপোনাৰ 4 বছৰ 5 বছৰ 3-4 বছৰ 5 বছৰ এইটো বয়সত যেতিয়া আপোনাৰ মোলাৰ দাঁতটো কেভিটি হৈ যায়, তেতিয়া খুব এটা চেলেঞ্জিং হৈ যায় ডেণ্টিষ্টৰ কাৰণেও আৰু পেৰেণ্টছৰ কাৰণেও। কাৰণ শিশুটিয়ে একো এটা বস্তু খাব নোৱাৰে, বিষ থাকে, ফুলি যায় আলুটো, দাঁত লৰিবলৈ লয়, আৰু তেনেকুৱা এটা কণ্ডিশ্যনত আপোনাৰ দাঁতটো ফিল আপ কৰাটো টান হয়, যিটো ৰেষ্ট'ৰেশ্যন বুলি কোৱা হয়। তো ফিল আপ কৰাটো টান হৈ পৰে আৰু দাঁতটো উঠাবলৈ টান হৈ পৰে, কাৰণ দাঁতটো যদি সোনকালে উঠাই দিয়া পৰে তাৰ তলৰ যিটো দাঁত গজি আহিব সেইটো আপোনাৰ 8 বছৰ 9 বছৰ 10 বছৰ তেনেকুৱা সময়তহে আকৌ গজিবগৈ। তো এই 2-3 বছৰ যিটো টাইম গেপ থাকিব, তাতে আপোনাৰ কাষৰ দাঁতখিনি বেকা বেকিও হ'ব পাৰে বা আন কিছুমান প্ৰব্লেম আহিব পাৰে। তো 2 বছৰ বা 3 বছৰৰ পাছত আপোনাৰ শিশুটিৰ যেতিয়া সম্পূৰ্ণ দাঁত গজি আহিব, তো পিছৰ দাঁতকেইটা যিকেইটা মোলাৰ হয় সেইকেইটা দাঁতৰ খুব এটা ভালকৈ যত্ন ল'ব মানে আপুনি শিশুটিক ভালকৈ ব্ৰাছ কেনেকৈ কৰিব লাগে সেইটো শিকাব, প্লাছ আপোনাৰ মিঠা চকলেট বা চিপছ বা যেনে ষ্টিকি ফুড আইটেমছবিলাকৰ পৰা আঁতৰি থাকিব দিব। যদিও তেওঁলোকে খায় তো খোৱাৰ পাছত মুখখন গাৰ্গল কৰিব দিব বা ভালকৈ ব্ৰাছ কৰিব দিব। তো এইটো খুব এটা ইম্পৰ্টেণ্ট পইণ্ট মই শ্বেয়াৰ কৰিবলৈ ভাবিছিলোঁ, কাৰণ আজিকালি প্ৰায় ল'ৰা ছোৱালীৰ মাজত এইটো প্ৰব্লেম দেখা গৈ আছে। 3-4 বছৰ 5 বছৰ শিশুটিৰ আপোনাৰ গুৰি দাঁতটো ফুটা হৈ যায়, আপোনাৰ গাঁত হৈ যায়, যাৰ ফলত আপোনাৰ বিষ হয়, তো আৰু প্ৰব্লেম কিছুমান আহি পৰে। তাৰ বাদেও আপোনালোকে যত্ন ৰাখিব লাগে যে আৰু জানিব লাগে যে কোনটো দাঁত কেতিয়া গজিব বা কেতিয়া সৰিব। তেতিয়া ইন ফিউচাৰ আপোনালোকে শিশুটিৰ দাঁতখিনি এটা ভাল এটা স্মাইল দিব পাৰিব, সি ভালকৈ এটা খাব পাৰিব। ঠিক আছে। তাৰ বাদেও যদি সময়ত দাঁতটো নসৰি পেলাই যদি ওপৰেদি দাঁত গজি আহে বা বেলেগ ফালেদি যদি দাঁত গজি আহে, তাৰ ফলত আপোনাৰ কিছুমান প্ৰব্লেম আহিব পাৰে, যিটো ক্ৰাউডিং বুলি কোৱা হয়, দাঁতবিলাক বেকা বেকি হোৱা, আপোনাৰ মাল অক্লুশ্যন হ'ব পাৰে, দাঁতটো খাপে নেখাব, যাৰ ফলত চুবাওঁতে অসুবিধা হ'ব পাৰে, তাৰ যিটো ফেচিয়েল গ্ৰ'থ
যিটো মুখখনৰ গ্ৰ'থটো থাকে সেইটো গ্ৰ'থটো ভালকৈ নহ'ব পাৰে ঠিক আছে আৰু যদি সৰুতে আপোনাৰ এইখিনি কথা যত্ন লোৱা নহয় তাৰ পাছত গৈ পেলাই আপোনালোকে বহুত টকা খৰচ কৰি পেলাই অৰ্থডন্টিক ট্ৰিটমেণ্ট কৰিবলগীয়া হ'ব পাৰে তো এইখিনি কথা আপোনাৰ দাঁতটো গজাৰ পৰা ধৰি আপোনাৰ দাঁতটো সৰাৰ পাছত নতুনকৈ যেতিয়া আপোনাৰ পাৰ্মানেণ্ট দাঁতটো গজিব এই গোটেই টাইম পিৰিয়ডটো খুব এটা যত্ন লৈ থাকিব লাগে কাৰণ এবাৰ আপোনালোকে শিশুটোক যদি ভালকৈ ব্ৰাছিঙৰ ইম্পৰ্টেঞ্চখিনি বুজাই দিয়ে কি ব্ৰাছ নকৰিলে কি হ'ব আৰু চুগাৰী বা ষ্টিকি ফুড আইটেমছৰ পৰা যদি আঁতৰি থাকিবলৈ আপোনালোকে বুজাই দিয়ে তেতিয়া পাছত গৈ সি নিজে গোটেইখিনি কথা গম পাব আৰু ভালকৈ ব্ৰাছ কৰিব আৰু পাছত নিজে নিজে তাৰ দাঁতখিনি মানে ভালকৈ ৰাখিব পাৰিব তো এইটো এটা গ্ৰ'য়িং টাইমত শিশুটিক এটা গাইড দিয়াটো খুব ভাল মানে খুব উচিত আৰু সেইটো কৰিবলৈ পেৰেণ্টছে মাক দেউতাকে কথাখিনি জানিব লাগে যে কোনটো এইজ গ্ৰুপত কি হয় কি নহয় কিছুমান এবনৰ্মেলিটি বুলিতো নহয় কিছুমান বস্তু হয় যিটো মানে নৰ্মেলে হয় কিন্তু দেখাত বেয়া লাগে বা এবনৰ্মেল নিচিনা লাগে তো এইটো আপোনালোকে মনত খুৰধৰণি হৈ থাকিব পাৰে আপোনালোকৰ চিন্তা হৈ থাকিব পাৰে গতিকে আপোনালোকে এটা ডেণ্টেল চেকআপ কৰাব ডেণ্টিষ্টে আপোনালোকক গোটেইখিনি কথা বুজাই দিব যে কোনটো বছৰত কোনটো বয়সত কি বস্তু নৰ্মেল হয় তো কি বস্তু আপোনালোকে চিন্তা কৰিব নালাগে কি টুথপেষ্ট ইউজ কৰিব লাগে সৰু ল'ৰা ছোৱালী জেনেৰেলি যেতিয়া দাঁতটো গজি আহে তো ফ্লুৰাইড কণ্টেণ্টটো বেছিকৈ লাগে তো তেওঁলোকৰ সৰু ল'ৰা ছোৱালীয়ে ব্যৱহাৰ কৰা টুথপেষ্টটো ইউজ কৰাব যিটোত আপোনাৰ ফ্লুৰাইড বেছিকৈ থাকিব তো এইখিনি কথা আপোনালোকে ভালকৈ জানিব যদিও ওচৰত নাই কোনো বা তেনেকুৱা নাই আপোনালোকে পঢ়িব আজিকালি ছ'চিয়েল মিডিয়াত বা বহুতখিনি এভেইলেবল আছে পঢ়িবৰ কাৰণে জানিবৰ কাৰণে ঠিক আছে নিজে একো এটা ডিচিশ্যন নল'ব গোটেইখিনি জানি ল'ব যে কোনটো দাঁত কেতিয়া গজিব কেতিয়া সৰিব কি হ'ব কি নহ'ব যেতিয়া আপোনালোকে গোটেইখিনি বস্তু জানি থ'ব আপোনাৰ কাৰণে সহজ হ'ব আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণেও সহজ হ'ব এইখিনি কথা আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিব আহিছিলোঁ আশা ৰাখিছোঁ এইখিনি কথা আপোনালোকৰ কিবা এটা সহযোগ কৰিব ধন্যবাদ